ইয়াতে সুবিধাখিনি আছে, আল্ট্ৰাসাউণ্ড আছে, চিটি স্কেন আছে। কি ধৰণৰ ডায়েট খালে ভাল বা কেনেকে কি কি প্ৰিকশ্যন ল'ব পাৰে আপুনি ডাইৰেক্ট অডিয়েন্সকে ক'ব পাৰে আৰু কিডনিৰ ভিতৰত যদি পাথৰ থাকে তেনেহ'লে 1 চেণ্টিমিটাৰতকৈ ওপৰৰ পাথৰ হ'লে তো বহুত হঠাৎ পেটৰ বিষ হয় আৰু পেচাবৰ ৰাস্তা জ্বলা পোৰা কৰে বা ষ্ট'ন হোৱাৰ এনেকা চিমটম হয় তেনেহ'লে ইমিডিয়েট ৰিলিফ। নমস্কাৰ, আপোনালোকেতো জানেই যে হাটশিঙিমাৰী গ্ল'বেল হস্পিটেলত ডক্টৰ প্ৰিয়াংক প্ৰতীক শৰ্মা তেখেত ছেপ্টেম্বৰ মাহৰ 7 তাৰিখৰ পৰা অহা আৰম্ভ কৰিছে। আজি তেখেতৰ 3rd ভিজিট, ছেপ্টেম্বৰ অক্টোবৰ আৰু এতিয়া নৱেম্বৰৰ 1 তাৰিখ, আজি 1 তাৰিখে আহিছে। ছাৰ, এই যে 3টা ভিজিট আপুনি আমাৰ হাটশিঙিমাৰী গ্ল'বেল হস্পিটেলত আহিলে, আমাৰ হাটশিঙিমাৰীত ইউৰ'লজি ৰিলেটেড কেনেকুৱা ধৰণৰ পেচেণ্টবিলাক কমনলি আপুনি মানে পাইছে? ফাৰ্ষ্ট অফ অল মই ধন্যবাদ জনাইছোঁ আপোনাক মোক ইয়াতে আমন্ত্ৰণ কৰাৰ বাবে। তো ইউৰ'লজিৰ এৰিয়াটো এটা ডেফিচিট হৈ আছিলে পেচেণ্টখিনিৰ সেৱা চাই। এতিয়া ইউৰ'লজিটো এটা ব্ৰড স্পেক্ট্ৰাম ছাবজেক্ট হয়। তাৰ পাছত আটাইতকৈ আমি এক্সপেক্ট কৰাৰ ভিতৰত কমনলি পোৱা বেমাৰবিলাক কিডনিৰ পাথৰ, পেচাবৰ ইনফেকশ্যন ৰিলেটেড ডিজিজ, পেচাবৰ লগত জড়িত থকা যিকোনো ধৰণৰ সমস্যাবিলাক থাকে আৰু যিকোনো ধৰণৰ কিডনি, ব্লেডাৰৰ টিউমাৰ হওক, চিষ্ট হওক, সেইসকল ৰোগীবিলাক পোৱা যায়। পুৰুষসকলৰ প্ৰষ্টেট ৰিলেটেড প্ৰব্লেমবিলাক আছে, এইটো বয়সৰ লগত প্ৰষ্টেটৰ বেমাৰবিলাক হয়। পেচাব কৰোঁতে বেলেগ ধৰণৰ অসুবিধা, পেচাব কৰোঁতে জোৰ দিব লগা, পেচাবৰ ৰাস্তাত ব্লকেজ থকা তেনেকুৱা ধৰণৰ পেচেণ্টবিলাক পোৱা যায়। আৰু প্ৰষ্টেটটো এটা কমন বয়স হোৱাৰ লগে লগে পুৰুষসকলৰ এটা কমন বেমাৰ হয়, যথেষ্ট লোকে সেইটোত আক্ৰান্ত হয়। গতিকে সেইসকল ৰোগীসকলৰ বাবে মোৰ মতে সুবিধাজনক হৈছে। মেইনলি মানে কিডনিৰ ষ্ট'ন কেছবিলাক পাইছে, প্ৰষ্টেট বয়সৰ কাৰণে যিটো প্ৰষ্টেটটো ডাঙৰ আৰু পেচাবৰ সমস্যা প্ৰায়ভাগ মানুহৰ পপুলেশ্যনত থাকেই, পুৰুষসকল হওক, স্ত্ৰীসকল হওক, সকলো বয়সৰ আক্ৰান্ত হয়। গতিকে সকলোকে মোৰ বোধে এই ডিপাৰ্টমেণ্টটোৰ ছাৰ যে পেচাবত যে ষ্ট'ন হয়, ষ্ট'ন হ'লেতো বহুত বেছি পেইন হয় আৰু আমাৰ ইয়াতেতো বহুত মানুহ গাঁৱে ভূঞে থাকে। যদি কাৰোবাৰ বহুত হঠাৎ পেটৰ বিষ হয় আৰু পেচাবৰ ৰাস্তা জ্বলা পোৰা কৰে বা ষ্ট'ন হোৱাৰ এনেকা চিমটম হয় তেনেহ'লে ইমিডিয়েট ৰিলিফৰ কাৰণে কিবা কৰিব পাৰে? ইমিডিয়েট ৰিলিফৰ কাৰণেতো প্ৰথম অৱস্থাত পেইনটো কমাব লাগিব। প্ৰথম অসুবিধাটো মানুহৰ পেইনটোৱে হয়, গতিকে পেইনটো ৰিলিফ কৰিব পাৰোঁ। পেইন ৰিলিফটোতো ইনিচিয়েল পেইন ৰিলিফৰ ব্যৱস্থাটো এখন ইমান ভাল ছেটআপৰ হস্পিটেল হয়, গতিকে পেইন ৰিলিফৰ ব্যৱস্থাটো ইয়াৰ যিকোনো ধৰণৰ এজন ৰেচিডেণ্ট ডক্টৰে ইনিচিয়েট কৰিব পাৰিব। পেইন ৰিলিফটো ইনিচিয়েট হোৱাৰ পিছত যিকোনো ধৰণৰ ইনজেকশ্যন লাগিলে ইনজেকশ্যন দিব পাৰিলে, টেবলেট লাগিলে টেবলেট দিব পাৰিলে, পেইনটো ৰিলিফ হোৱাৰ পিছত তেখেতক ইভালুৱেট কৰিব লাগিব। ইয়াতে সুবিধাখিনি আছে, আল্ট্ৰাচাউণ্ড আছে, চিটি স্কেন আছে। কিডনি পাথৰৰ কাৰণে প্ৰপাৰ ইভালুৱেশ্যনটো হ'ল চিটি স্কেন। আছিলে যে আল্ট্ৰাচাউণ্ড আৰু চিটি স্কেনৰ কথাটো কৈ আছিলে, মানে আল্ট্ৰাচাউণ্ড আৰু চিটি স্কেন কিয় মানে এইটো ডিফাৰেঞ্চ? আল্ট্ৰাচাউণ্ডটো বেছি ভাল নে চিটি স্কেনটো বেছি ভাল? প্ৰথম এপ্ৰ'চ হিচাপে আল্ট্ৰাচাউণ্ডটো আমি প্ৰথম আইডিয়াখিনি পাই যাম। কেতিয়াবা কিছুমান কিডনি ষ্ট'ন আল্ট্ৰাচাউণ্ডত ধৰা নপৰে, বিশেষকৈ সৰু সৰু ষ্ট'ন থাকিলে বা কিডনিৰ পৰা ওলাই আহি যেতিয়া পাইপত নামি আহে, পাইপৰ তলৰ অংশখিনি পোৱাৰ লগে লগে সেই অংশখিনি আল্ট্ৰাচাউণ্ডে কেতিয়াবা ধৰা পেলাব নোৱাৰে। কিন্তু ডাক্তৰৰ মনত সন্দেহটো থাকিব যে হয়তো ইয়াত ষ্ট'নটো আছে। আল্ট্ৰাচাউণ্ডে ধৰা নেপেলোৱাৰ মানে এইটো নহয় যে ষ্ট'ন নাই। এই সন্দেহটো সেইটো ডক্তৰজনৰ সন্দেহৰ লগত মিলাই চাব লাগিব, তেতিয়া আমি কনফাৰ্মেশ্যনৰ কাৰণে এখন চিটি স্কেন কৰিবলগীয়া হয়। এই যে আমি আল্ট্ৰাচাউণ্ড বা চিটি স্কেন কৰিলে কিবা এটা দিয়ে, কিমান ডাঙৰ হৈছে পাথৰটো, সাধাৰণতে 7 বা 10 mm মানৰ ওপৰত যদি যায় তেনেহ'লে অপাৰেশ্যন বা কিবা এটা প্ৰচিডিউৰৰ প্ৰয়োজন হৈয়ে যায়। 10 mm ৰ ওপৰত? 10 mm হয়, ইভেন 7 mm ৰ ওপৰত হ'লে সেইটো সাধাৰণতে ওলাই যোৱাৰ সম্ভাৱনাটো কমি যায়। আৰু যদি 7 mm ৰ তলত থাকিলে এতিয়া ডিপেণ্ড কৰিব ষ্ট'নটো কোন জেগাত আছে, কিডনিৰ ভিতৰত আছে নে পাইপত আছে। পাইপত থাকিলে অত্যন্ত বিষ কৰিব, বিষ কৰিলে বিষৰ দৰৱ দিব পাৰে, তাৰ লগত কিছুমান মেডিচিন আহে আমাৰ ফালৰ পৰা আমি আগবঢ়াওঁ। সেই মেডিচিনৰ লগত ভালকৈ পানী খালে সেই পাথৰটো প্লাছ কৰি ওলাই দিয়াৰ সম্ভাৱনা থাকে। আমি কেইদিনমানৰ কোৰ্চ কৰোঁ, 10 পৰা 15 দিন, সেইমান দিনত যদি পাথৰটো ওলাই যায় তেনেহ'লে ভাল কথা। আৰু সেই মেডিচিন কোৰ্চ কৰাৰ পিছত যদি ওলাই নাযায় তেনেহ'লে পাথৰটো ওলাই দিয়াৰ কিবা এটা ব্যৱস্থা কৰিবলগীয়া হয়। এই পাথৰটো ওলাৱাৰ কেইটা প্ৰচিডিউৰ, মানে কি পদ্ধতি আছে? কিডনিৰ পাইপত যেতিয়া পাথৰ থাকে আজিকালি কটা চিঙা অপাৰেশ্যন কৰা নাযায়, পেচাবৰ ৰাস্তা দিয়ে দূৰবীণ দি
পাথৰটো উলিয়াই দিব পৰা যায়। পাথৰটো গোটাইটো উলিয়াব পৰা নাযায়, পাথৰটো ভিতৰত ভাঙিব লগা হয়। পাথৰটো ভাঙি পেলাই তাৰ টুকুৰাবিলাক আমি উলিয়াই দিওঁ। আচ্ছা, সেইটো URSL বুলি কয়। URSL। আৰু কিডনীৰ ভিতৰত যদি পাথৰ থাকে তেনেহলে 1 চেণ্টিমিটাৰতকে ওপৰৰ পাথৰ হলে সেইটোতো আজিকালি কাটা চিটা কৰিব নালাগে, আগৰ দিনত কৰা হৈছিলে। তাত এটা পিঠিৰ ফালৰ পৰা এটা ফুটা এটা কৰি, তো সাধাৰণ ভাষাত ক'ব গ'লে লেপ্ৰস্কপি বুলিও ক'ব পাৰে, কিন্তু আমাৰ ভাষাত এইটো আমি PCNL চাৰ্জাৰী বুলি কওঁ। এটা ফুটা কৰি পাথৰটো গুচাই দিব পৰা যায়। তাতকেও আধুনিক চিকিৎসা এতিয়া বৰ্তমান আহিছে, সেইটোৰ কাৰণে লেজাৰ ফেচিলিটি লাগে। সেইটো বৰ্তমান ধৰক ইয়াত অহা নাই, আৰু অলপমান হায়াৰ চেণ্টাৰ হলে লেজাৰ দি তাৰমানে সেইটো পেচাবৰ ৰাস্তা দি কিডনীৰ ভিতৰত কৰিব পৰা যায়। সেইটো আৰু এটা আধুনিক টেকনিক। আৰু অপাৰেশ্যনৰ পিছত কি প্ৰিকশ্যন ল'ব লাগে? অপাৰেশ্যনৰ পিছত আপোনাৰ যিবিলাক পেচাবৰ ৰাস্তা দি কৰা হয়, সেইবিলাক অপাৰেশ্যনৰ পিছত সাধাৰণতে বিশেষ প্ৰিকশ্যন নালাগে। পানী খোৱাটো ইনটেকটো খুব বেছি পৰিমাণত ৰাখিব লাগে। বাকী বেছি দিন বেড ৰেষ্টৰ প্ৰয়োজন নাই। 4-5 দিন বেড ৰেষ্টৰ পিছত পেচেণ্টে নিজৰ নৰ্মেল কৰ্মজীৱনত সোমাই যাব পাৰিব। যি হয়, কিন্তু ফুটা কৰি যদি অপাৰেশ্যন কৰিবলগীয়া হয় তেনেহ'লে পেচেণ্টক মোটামুটি 2 সপ্তাহ 3 সপ্তাহ ৰেষ্টত থাকিবলগীয়া হয়। আচ্ছা, ঠিক আছে। আপোনাৰতো আজি সময় বেছি নাই, গতিকে আমি ভিডিঅ'টোৰ অন্তত মানে এইটোৱে ক'ম যে আপুনি এভৰি মান্থ ইয়াতে আহে। গতিকে এই লাষ্টত মানে এই যে ষ্ট'ন চিষ্টেম এইবোৰ যদি মানে বাধা দিব খোজে আমাৰ দৰ্শকে, কি ধৰণৰ ডায়েট খালে ভাল বা কেনেকে কি প্ৰিকশ্যন ল'ব পাৰে, আপুনি ডাইৰেক্ট অডিয়েন্সকে ক'ব পাৰে? সেইটোৰ কাৰণে এদিনীয়া চিষ্টেম নহয়, সেইটো গোটেই জীৱনটো সেই নিয়ম কিছুমান মানি চলিব লাগিব। প্ৰথম কথা, পানীৰ কি খাব লগাৰ ভিতৰত আপোনাৰ পানীৰ পৰিমাণটো দিনত দৈনিক 3 বা 4 লিটাৰ নিয়ম হিচাপে খাবই লাগিব। আৰু যিকোনো ধৰণৰ চাইট্ৰাছ ফ্ৰুট মানে টেঙা, সেইবোৰে ষ্ট'ন প্ৰিভেনশ্যন কৰে বুলি কয়। খাব নলগাৰ ভিতৰত আপোনালোকে এক্সট্ৰা নিমখ কেতিয়াও নাখাব, অথবা নিমখৰ পৰিমাণটো কম কৰিব। হাই প্ৰটিন ডায়েটটো কমাব, যেনেকৈ মাংস, মাছ, কণী একেবাৰে বন্ধ কৰিব লাগিব, এইটো বাধা দিয়াটো উচিত নহ'ব, কিন্তু পৰিমাণটো কমাই ৰাখিব। চব্জিৰ ভিতৰত কিছুমান অক্সেলেট বুলি এটা পদাৰ্থ আছে, যাৰ পৰা পাথৰ হয়, কিডনী পাথৰ। অক্সেলেট থকা পদাৰ্থবিলাক খাব নালাগে, যেনেকৈ আপোনাৰ বিলাহী, পালেং শাক, ৰঙালাও, কোমোৰা, কিছুমান ধৰণৰ চকলেট, চাহ, কফি, বাদাম, এইবিলাক বস্তুত অক্সেলেট থাকে। এই বস্তুবিলাকৰ কনজাম্পশ্যনটো অলপ কমাই দিয়াটো উচিত। বাকী ধৰণৰ হেল্ডি হেবিটছ কিছুমান মেইনটেইন কৰি ৰাখিলে পাথৰ হোৱাৰ চান্সটো মানে কমি থাকে। ঠিক আছে, থেংক ইউ ছ' মাছ ইয়াতে অহাৰ কাৰণে, আৰু আমাৰ হাতছিঙি বাকী মানে জিলাৰ ৰাইজৰ আপুনি হেল্থৰ ক্ষেত্ৰত যিখিনি আমাক আগবঢ়াই লৈ গৈছে তাৰ কাৰণে অশেষ ধন্যবাদ। মোৰ ফালৰ পৰা ধন্যবাদ। আৰু গুৱাহাটীৰ পৰা ইমান দূৰ আহা, আমি নিশ্চয় আপোনাৰ কাৰণে কষ্ট হয়, আৰু সেইখিনি কষ্ট যে কৰি পেলাই ইয়াৰ মানুহক ছাৰ্ভিচ দিছে, সেইকাৰণে গোটেই হাতছিঙি ৰাইজৰ ফালৰ পৰা মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সুখী আপোনালোকক এই সেৱা আগবঢ়াই। ধন্যবাদ।